BTADৰ যেটো ৰেভিনিউ ডিপাৰ্টমেণ্ট সেই ৰেভিনিউ ডিপাৰ্টমেণ্টৰ পৰা সেইসকল মানুহক উচ্ছেদ কৰিবলৈ আৰু তাত কিবা স্পৰ্টছ কমপ্লেক্স বহাবৰ কাৰণে উচ্ছেদ কৰাৰ কাৰণে কিবা কথা বতৰা শুনিছোঁ ৰাইজ আতংকিত হৈছে কোনোবা বিষয়াই গৈ তাত দাবী ধমকি দিছে গতিকে আমি আজি আহি সকলোৱে জিলা আয়ুক্তক লগ কৰিছোঁ কোনো ধৰণৰ উচ্ছেদৰ দাবী ধমকি খিলঞ্জীয়াসকলৰ ওপৰত আৰু সেইসকল মানুহ তাত ইলিগেলি সেটেল কৰা নাই গভৰ্ণমেণ্টৰ এলটমেণ্ট আছে তেনেকুৱা লোকক তাত মানে এভিকশন কৰাৰ যিকোনো ধৰণৰ পদক্ষেপ আমাৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ বাবে একসেপ্টেবল নহয় সেই কথাটো আমি আজি স্পষ্টকৈ জনাইছোঁ আৰু আগন্তুক দিনত যাতে সেইসকল মানুহক উচ্ছেদৰ নামত আৰু বেলেগ কিবা স্পৰ্টছ কমপ্লেক্স বহুৱাৰ নামত খিলঞ্জীয়া মানুহক যাতে হাৰাশাস্তি কৰা নহয় সেই কথা আজি আমি জিলা আয়ুক্তক আমি জিলা সমিতিৰ তৰফৰ পৰা স্পষ্টকৈ জনাই দিয়া হৈছে হেৰেংগা ডাঙৰীয়া EM আছে তাত আৰু ইয়াত নিশ্চিতভাৱে গোবিন্দ বসুমতাৰী ডাঙৰীয়া যেহেতুকে তাৰ MCLA হয় গতিকে তেখেতৰ ইচ্ছা নোহোৱাকৈ তাত এনেকৈ এভিকশ্যনৰ নোটিছ যাব এইটোতো আমি বুজি পোৱা নাই কথাটো তেখেতে আৰু MCLA সেইসকল মানুহে তেখেতক যোৱাবাৰ ভোট দিছে তাৰপিছতো যদি সেইসকল মানুহক উচ্ছেদৰ কথা কোৱা হৈছে ঠিক যে ভাৰতীয় জনতা পাৰ্টিয়ে যিকোনো ধৰণৰ খিলঞ্জীয়া মানুহৰ ওপৰত এনেধৰণৰ উচ্ছেদৰ কথা কোনোদিনেই আমি মানি নলওঁ আৰু এই যিটো কথা বতৰা চলি আছে যাতে আজিৰ পৰা এই বিষয়টো বন্ধ হয় যিদিনা ড্ৰাইভাৰ ভাৰতীয় জনতা পাৰ্টি হ'ব সেইদিনাৰ পৰা BTADৰ যিসকল খিলঞ্জীয়া লোক আছে তেওঁলোকে মাটিৰ অধিকাৰ পাবলৈ সক্ষম হ'ব সেই কথা তেওঁৰ ব্যক্তিগত মই শুনা নাই কিন্তু যদি আমি দখলদাৰী আছিলোঁ তো আমাৰ সহযোগতে তেখেতে MLA হৈছে গতিকে দখলদাৰীৰ সহযোগত যদি তেখেত MLA হৈছে প্ৰথমে MLAটো ৰিজাইন দি দিব লাগে যদি দখলদাৰীৰ সহযোগত আমি যদি দখলদাৰী হয় আমি দখলদাৰীৰ সহযোগ লৈ তেখেত MLA হৈছে গতিকে MLA চিপটো ৰিজাইন দি দিব লাগিছিল তেখেতে ৰিজাইন কৰা নাই মানে কি আমি দখলদাৰী নহয়